ধৰ্মপ্ৰাণ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ৩ নম্বৰ নিৰ্বাচন গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মা মনসা পূজা চলি আছে। যোৱাকালি আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে। কাৰ্যসূচীৰ ভিতৰত আছিলে প্ৰথমতে আছিলে আমাৰ পতাকা উত্তোলন, তাৰপিছত আছিলে বৃক্ষৰোপণ, স্মৃতি তৰ্পণ। এনেকৈ আমি যোৱাকালি কাৰ্যসূচীটো শেষ কৰিছিলোঁ। আজি আমাৰ মূল পূজা, এই পূজা ভাগত আমাৰ আজিৰ আমাৰ বিভিন্ন কাৰ্যসূচী আছে। প্ৰথমতে আছিলে আমাৰ পানী তোলন, তাৰপিছতে আছিলে আমাৰ বৃক্ষৰোপণৰ এটা কাৰ্যসূচী আছিলে। এই কাৰ্যসূচীৰে আজি আমাৰ পূজাখন ভাগ চলি আছে। আজি ইয়াত যথেষ্ট সংখ্যক আমাৰ ভক্তৰ সমাগম ঘটিছে। আশা কৰিছোঁ আমাৰ এই ভক্তসকলে আমাৰ এই স্থলীত আহি এইহেন বতৰতো যাতে অসুবিধা ভোগ কৰিছে নিশ্চয়, আৰু সেই ভোগটো যাতে আমাৰ ৰাইজে অনুভৱ নকৰি এই পূজাস্থলীত আহি আমাক হেৰি কৰাৰ কাৰণে, আমাক উপকৃত কৰাৰ কাৰণে আমি আটাইলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আমাৰ পূজাভাগ হৈছে আমাৰ 113তম। বিগত 113 বছৰ আমাৰ হৈ গ'ল। এইবেলি আমাৰ 113তম চলি আছে। ভৱিষ্যতো আমাৰ এই পূজাখন এনেদৰে চলি গৈ থাকিব। গতিকে আমি আশা ৰাখিছোঁ ৰাইজৰ আগন্তুক দিনতো আমি এনেধৰণৰ সহায় সহযোগ বিচাৰিছোঁ। যথেষ্ট সংখ্যক আমি সহায় সহযোগ পাইছোঁ। গতিকে আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনতো আমাৰ এনেধৰণৰ সহায় সহযোগ পাম বুলি মই আশা ৰাখি মই ক'বলগীয়া সামৰণি মাৰিছোঁ। আতিতে আমাৰ কিছুমান আমাৰ পৰম্পৰা হিচাপে আমাৰ আছিলে আপোনাৰ এটা কাহিনী হিচাপত আছে আমাৰ, যে আমাৰ পোনপ্ৰথমে ইয়াত আমাৰ মা মনসাৰ আৰম্ভণিটো হৈছিলে আমাৰ এজল বৃক্ষৰ তলত। তাত আমাৰ বিভিন্নজনৰ প্ৰবাদ মতে এই মনসা দেৱীৰ আগমুহূৰ্তত এই অঞ্চলত বিভিন্ন ধৰণৰ মাৰি মৰগে আমাক এই অঞ্চলক জুৰুৰা কৰিছিলে। আৰু সেইলৈ এই মানুহখিনি আটাই এই বৃহত্তৰ হচংবাসী ৰাইজে মিলি এই পূজাখনৰ যেতিয়া আয়োজন কৰিলে, তাৰপিছত ইয়াৰ পৰা এই আমাৰ যি মাৰি মৰক বা বিভিন্ন ধৰণৰ দুৰ্যোগ এই ব্যৱস্থাৰ পৰা আমি হাত সাৰিব পৰাৰ কাৰণে ব্যৱস্থা পাইছে। আৰু সেইলৈ আজিলৈকে এই বিশ্বাসৰ মাজেৰে এই অনুষ্ঠানটো চলি গৈ আছে আৰু ভৱিষ্যতে নিশ্চয় চলি থাকিব। আশা কৰিছোঁ আমি সমূহ ৰাইজৰ এনেধৰণৰ সহায় সহযোগ পাম বুলি মই আশা ৰাখি সামৰণি মাৰিছোঁ। নমস্কাৰ। যি ৩ নম্বৰ হচঙত শ্ৰী শ্ৰী বুঢ়াগোহাঁই থানত এটা শতবৰ্ষ গৰকা অনুষ্ঠান মা মনসা পূজা ইতিমধ্যে 112 বছৰ পাৰ হৈ গ'ল। এইবাৰ 113 বছৰ। মানুহৰ এটা বিশ্বাসতে আমাৰ ধৰ্মবিলাক চলি থাকে। এই বিশ্বাসত বশৱৰ্তী হৈয়ে আজি 113 বছৰ ভৰি দিছে। ইয়াত মনসা দেৱীৰ ওচৰত মানুহে বিভিন্ন ধৰণৰ পূজা কৰাৰ কাৰণে বিভিন্ন তৰিকাৰে ইয়াত তেখেতসকলে প্ৰসাদ হিচাপত যেনে হাঁহ, পাৰ, তাৰপিছত আপোনাৰ ছাগলী বলি দিয়াও হয়, হাঁহ পাৰ এৰি দিয়া হয়। গতিকে এনেকুৱা ধৰণৰ বিশ্বাসেৰে আমাৰ ধৰ্মপ্ৰাণ ৰাইজে, ভক্তপ্ৰাণ ৰাইজে ইয়াত আহি আছে আৰু নিশ্চয় তেখেতসকলে কিবা সুফল পাইছে। আৰু এইখন থানখন ইয়াত বুৰঞ্জী আৰু ইতিহাস দুয়োটাও জড়িত হৈ আছে। এই হৰদত্ত বীৰদত্ত ৰজা তেতিয়াৰ দিনৰ পৰাই ইতিমধ্যে 112 বছৰ হৈ গ'ল। গতিকে তেতিয়াৰ দিনৰ পৰাই এতিয়ালৈকে আমাৰ এই যি মনসা পূজা, এই মনসা পূজাখন চলি আছে। গতিকে মানুহৰ বিশ্বাস, সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতাৰ মাজেৰে যে এই পূজা ভাগি চলি আহিছে, তাৰ কাৰণে সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি উদযাপন সমিতিয়ে কৰজোৰে তেখেতসকলৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনসমূহত এই পূজা ভাগি যাতে সকলোৱে লগে ভাগে মিলি আমি আয়োজন কৰিব পাৰোঁ আৰু যাতে সমূহ ৰাইজৰ মংগল হয়, তাৰ কাৰণে মই মনসা দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাই সামৰণি মাৰিছোঁ।